প্ৰেক্টিছ PRACTICE আৰু PRACTIS এই দুটা শব্দৰ মাজত পাৰ্থক্যটো কি আছে? দুটাই কিন্তু মিনিংটো প্ৰায় একেই, মানে মিনিংটো একে ধৰণৰে কথা বুজায়। প্ৰেক্টিছ মানে এইটো প্ৰেক্টিছ কৰা যিটো, ই কেৱল হ'ল ভাৰ্ব আৰু ই হ'ল নাউন। অৰ্থাৎ প্ৰেক্টিছ কৰা, মই প্ৰেক্টিছ কৰোঁ, তেতিয়াহ'লে কি হ'ব? আই প্ৰেক্টিছ। আৰু তেওঁ বেছিকৈ প্ৰেক্টিছ কৰিছে, হি ডাজ মোৰ প্ৰেক্টিছ। এইটো প্ৰেক্টিছটো এতিয়া মানে বেছিকৈ কৰিছে আৰু প্ৰেক্টিছটো। এতিয়া চাওঁ যে কেতিয়াবা মই দেখা পাওঁ যে মোৰ শব্দৰ লগত PRACTICE লিখা হয়। এইটো কিন্তু শুদ্ধ নহয়, এইটো ভুল। কিয়? মোৰটো এটা ডিটাৰমিনাৰ আমি কেতিয়াও ভাৰ্বৰ আগত ব্যৱহাৰ নকৰোঁ। ডিটাৰমিনাৰ ব্যৱহাৰ কৰিলে সি নাউনৰ আগত ব্যৱহাৰ কৰিব লাগে। যেনে মোৰ যদি লিখোঁ আমি মোৰ PRACTICE প্ৰেক্টিছ, সেইটোৱে হ'ব। এইটো ভাৰ্ব ফৰ্ম যিহেতু, গতিকে ইয়াৰ আগত আমি মোৰটো ব্যৱহাৰ নকৰোঁ। মোৰটো ব্যৱহাৰ কৰিম তেতিয়াহ'লে মোৰ প্ৰেক্টিছ। এইটোৰ মূল সম্পূৰ্ণ বাক্যটো কি হ'ব তেতিয়া? ডু মোৰ প্ৰেক্টিছ। আচলতে ডু মোৰ প্ৰেক্টিছ, PRACTICE ডু মোৰ প্ৰেক্টিছ। আৰু ঠিক তেনেকৈ যদি আমি এইটো হ'ল ভাৰ্ব, হি needs more practice. এইটো। আৰু যদি আমি প্ৰেক্টিছ শব্দটোৱে লিখোঁ, প্ৰেক্টিছ শব্দটো সি মানে কমকৈ প্ৰেক্টিছ কৰিছে। হি প্ৰেক্টিচেছ লেছ, হি নিডছ মোৰ প্ৰেক্টিছ। গতিকে প্ৰেক্টিছ আৰু প্ৰেক্টিছ এই দুটা মানে ব্যৱহাৰটো আমি শুদ্ধ হ'লে ভাল হয়। এইটো নাউন ফৰ্ম, এইটো ভাৰ্ব ফৰ্ম। গতিকে যদি মোৰ শব্দ বহুত ৰকম দেখা পাওঁ, মোৰৰ লগত এইটো ইউজ কৰে, মোৰ প্ৰেক্টিছ। এইটো নহয়, এইটো হ'ব। মোৰ প্ৰেক্টিছ হ'লে এইটো হ'ব, মোৰ প্ৰেক্টিছ। কিয়? কাৰণ মোৰটো এটা ডিটাৰমিনাৰ আমি কেতিয়াও ভাৰ্বৰ লগত ইউজ নকৰোঁ। কৰিলে পিছফালে কৰিব পাৰিম। যেনে এইটো এটা ভাৰ্বৰ পিছত নিডছ মোৰ হৈছে, মোৰটো পিছফালে আহিছে। আগফালে ভাৰ্বৰ লগত এই ডিটাৰমিনাৰটো আমাৰ ইউজ নহয়। ঠিক তেনেকৈ নাউন হৈছে, নাউন হোৱাৰ কাৰণে নাউনৰ আগত ডিটাৰমিনাৰটো হৈছে। গতিকে এইটো এটা মানে চিম্পুল টিপছ এটা মই দিলোঁ মোৰ প্ৰেক্টিছ আৰু প্ৰেক্টিছৰ ওপৰত। থেংক ইউ।